আমি বঁটা প্ৰদান কৰিবলৈ আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি মানচাও দিগন্ত তামুলী ডাঙৰীয়াক বঁটাটি প্ৰদান আৰু এখন হেণ্ডদান প্ৰদান কৰিবৰ কাৰণে আমাৰ মণি গগৈ ছাৰক মই অনুৰোধ জনাইছোঁ। সমিতিৰ সভাপতি ভৱানন্দ বৰগোহাঁইক মই 30,000 টকাৰ এখন চেক প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আমাৰ ডিম্বেশ্বৰ কোঁৱৰ ডাঙৰীয়াক মই মাইক্ৰফোন আগবঢ়াই দিছোঁ, তেখেতে পাঠ কৰি দিব। টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ বীৰাংগনা মূলা গাভৰু দিৱস আৰু বীৰাংগনা মূলা গাভৰু দিৱসৰ লগত এইবাৰ সংগতি ৰাখি আচলতে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষীয়মান অভিনেত্ৰী চেতনা দাসক তেওঁলোকে বীৰাংগনা মূলা গাভৰু প্ৰদান কৰিবলৈ আগবাঢ়িছে আৰু আমি ইতিমধ্যে জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসৰ লগত আমি উপস্থিত আছোঁ। মই সৰ্বপ্ৰথম আপোনাক ND24 স্বাগতম জনাইছোঁ। প্ৰথমটো প্ৰতিক্ৰিয়া, ইমান বছৰ আপুনি কাম কৰিলে, ইমান বছৰে আপুনি চলচ্চিত্ৰ উদ্যোগটোৰ লগত জড়িত আছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছে আৰু শেহতীয়াকৈ আপোনাক আহোম ৰমণী বীৰাংগনা মূলা গাভৰু বঁটাৰে বিভূষিত কৰিছে। প্ৰথমটো প্ৰতিক্ৰিয়া, প্ৰথমটো অনুভৱ? খুব ভাল লাগিছে। মই মানে নিজৰ অন্তৰৰ পৰা সেই যিগৰাকী বীৰাংগনা তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধা জনাইছোঁ আৰু মোক তেনে এটা এই আহোম টাই সমাজে যিহেতু দিছে আমাৰ ল'ৰাহঁতে, গতিকে নতুন প্ৰজন্মই যে মোৰ কথাটো চিন্তা কৰিলে সেইকাৰণে অতিকে আনন্দিত হৈছোঁ। ভাল লাগিছে বুলিয়ে মই আত্মপ্ৰকাশ কৰিছোঁ। খুবেই আনন্দিত হৈছোঁ আৰু মোৰ যিসকল সহ অভিনেত্ৰী আছে বা অভিনেতা আছে তেওঁলোককো জনাবলৈ মোৰ আত্মীয় স্বজনক নিজেই জনাইছোঁ যে মোক কেনেকৈ মূলা গাভৰু বঁটা এটা দিছে। তেতিয়া কৈছে এইটোহে বাকী আছিলগৈ নেকি, এনেকৈ কৈছে যে মই কৈছোঁ তৰোৱালখন ঘূৰাব পাৰিলেই হ'ব আৰু। আপুনি এতিয়াও ভাবে, আপুনি এতিয়াও মনোবল আছে নিশ্চয়, আপুনি আহোম ৰমণীৰ দৰে এতিয়াও আপুনি তৰোৱাল ঘূৰাব পৰা এটা মানসিক দৃঢ়তা আছে এতিয়াও? আছে বুলি এইকাৰণে কৈছোঁ, মোৰ দুবাৰকৈ ষ্ট্ৰ'ক হৈছিল, এই সোঁহাতখন মই দাঙিব নোৱাৰোঁ, কিন্তু মই ঘৰত খুব প্ৰেক্টিছ কৰি কৈছোঁ যে নাই মই বাওঁ হাতেৰে হ'লেও মই এই তৰোৱালখন ধৰিব পাৰিমেই। তেনেকুৱা ইমান এটা ভাল বঁটা মই সসন্মানে কৈছোঁ যে আইদেউ সন্দিকৈ বঁটা পাওঁতে যেনেকৈ আনন্দিত হৈছিলোঁ আৰু আজি এই বঁটাটো মোক দিয়াৰ বাবে মই এওঁলোক সকলোলৈকে টাই আহোম যুৱ পৰিষদৰ যিসকল আছে নতুন প্ৰজন্ম তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু এটা কথা আছে, আজিৰ দিনটোত 8 মাৰ্চ, আজিৰ দিনটোত আন্তৰ্জাতিক নাৰী দিৱস আৰু আজিৰ দিনটোতে আচলতে আপুনি বীৰাংগনা মূলা গাভৰু বঁটাটো গ্ৰহণ কৰিব। নিশ্চয় ইয়াত যথেষ্ট তাৎপৰ্য থাকিব, নাৰী সমাজলৈ নিশ্চয় এটা বাৰ্তা থাকিব, এটা যোগাত্মক বাৰ্তা যাব নাৰী সমাজলৈ, কি ক'ব? এইটোতো হয়েই, আচলতে আমাৰ প্ৰত্যেক দিনেই আমাৰ একোটা উৎসৱ বুলি মই ভাবোঁ, কাৰণ আমি যেতিয়া ভাতৰ চৰুত সেৱাটো কৰোঁ ঈশ্বৰক ভাবোঁ, নহয়নে, যে আমাৰ আত্মীয় স্বজন বা গুৰুজনা সকলোলৈকে এনেকৈ চাউল মুঠি আগবঢ়াই দিওঁ। ঠিক তেনেকুৱাকৈয়ে যে আমাৰ নাৰী শক্তিয়ে কি কৰিব নোৱাৰে, সকলোৱে পাৰে, কিন্তু ভালভাৱে সৎভাৱে যেনেকৈ আগবাঢ়ি যায় তেতিয়া মই আনন্দিত হওঁ, ভাল লাগে। আৰু এটা কথা, আপোনাৰ নতুন প্ৰজেক্ট যিহেতু নেকি আপুনি বৰ্তমানেও অভিনয়ৰ লগত জড়িত, কিবা নতুন খবৰ? নতুন খবৰ যোনে মাতে, নাটক থিয়েটাৰ কৰিবলৈ বা ছবি কৰিবলৈ মাতে, তেতিয়া মই আনন্দিত হওঁ আৰু যৎপৰোনাস্তি ভালকৈ কৰিবলৈ চেষ্টা কৰোঁ। উদ্যোগটো এতিয়াও আপোনাৰ জীপাল হৈ আছে বুলি আছে, মোৰ মনৰ কাৰণে মই কৈছোঁ নহয়, মোৰ কুস্তিখনতে লিখা আছে বালিকা মনোবলী, সেই মনোবলীতে কিজানি মই আগবাঢ়ি গৈ আছোঁ বুলি ভাবোঁ। আৰু অসমৰ ৰাইজ, অসমবাসী ৰাইজ যেনেকৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোবিলাকে জাতি জনজাতি সকলোৱে মোক মৰম কৰে,
নিজৰ বুকুৰ বইনী বুলি সাৱটি ধৰে, যিটো উষ্ণ আদৰণি মই পাইছোঁ। আৰু তাতকৈ মোক ডাঙৰ উপাধি মোক নালাগে বা পুৰস্কাৰো মোক তেনেকৈ নালাগে। মই অসমবাসী ৰাইজক আৰু অসমত জন্ম হৈ মই অতিকে নিজৰ জন্মভূমিৰ কাৰণে কাম কৰিবলৈ পালে ভাল পাওঁ। আৰু সকলোবিলাক মানুহে যাতে সুখী হৈ থাকে, সকলোবিলাক সৎ মনৰ গৰাকী হওক, মই তাকে ভাবোঁ। আৰু মই মানে আচলতে এই নতুন প্ৰজন্মই কৰা কামবিলাকক মই গৰিহণা নিদিওঁ, কিন্তু এয়া আমাৰ অৰিহণা বুলিয়ে ভাবিব লাগিব। যদি বিপথেও গৈছে কোনোবা, তেতিয়াহ'লে আমাৰেই কিবা সামাজিকভাৱে গণ্ডগোল হৈছে নেকি, কিবা ভুল হৈছে নেকি, সেইখিনি কথা পঢ়িয়াই চাবলৈ চেষ্টা কৰোঁ। হয়, এয়া আছিল বৰ্তমান জ্যেষ্ঠ অভিনেত্ৰী চেতনা দাস ডাঙৰীয়ানী। আৰু ইতিমধ্যে তেওঁ আমি ND24 তৰফৰ পৰা তেওঁ সুস্বাস্থ্য কামনা কৰিছোঁ। তেওঁ আগুৱাই যাওক, তেওঁ সুস্বাস্থ্যৱান হৈ থাকক। আৰু কাষতে আচলতে যি উদ্যোক্তা বীৰাংগনা মূলা গাভৰু, আপোনালোকে ভালেকেইটা বছৰ ইতিমধ্যে অনুষ্ঠিত কৰি আহিছে। আৰু এইবাৰ আপোনালোকে চলিত বৰ্ষত ইতিমধ্যে উক্ত বঁটাটি অসমৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসক আগবঢ়াইছে। কি ক'ব, গোটেই অনুভৱ কি? আচলতে আমি সৌভাগ্যৱান যে আমি 1533 খ্ৰীষ্টাব্দৰ যিখন যুদ্ধ, আৰু এই যুদ্ধখনতে স্বামীক কবচ কাপোৰ বৈ দিব নোৱাৰাৰ দুখত তেখেতে নিজে নাৰী বাহিনী গঠন কৰি বীৰাংগনা মূলা গাভৰুৱে তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে। আৰু এই যুদ্ধত মূলা গাভৰুৰ মৃত্যু হৈছিলে। আৰু পিছত তেখেতৰ পুত্ৰ তনখাম বৰগোহাঁয়ে সেই তুৰ্বকক হত্যা কৰি অসমখন আৰু অসমীয়া জাতীয় সত্তাক ৰক্ষা কৰিছিলে। গতিকে সেইগৰাকী নাৰীক আমি যেনেধৰণে আমি ইতিহাসৰ পৰা উলিয়াই আনি, যেনেধৰণে অসমীয়া সমাজ জীৱনে তেখেতক উলিয়াই আনিব লাগিছিলে, হয়তো ক'ৰবাত থাকি গ'ল। আমি টাই আহোম যুৱ পৰিষদে 2013 চনৰ পৰা আমি চিন্তা কৰিলোঁ যে নহয়, আমি অসমীয়া যেতিয়া জাতীয় সংকট হয় সেই মুহূৰ্তত আমি কওঁ যে কোনে কয় লাচিত নাই হাজাৰ লাচিত আগুৱাই, কোনে কয় মূলা জয়া নাই হাজাৰ মূলা আগুৱাই। সেই কথাটো আমি অকল শ্লোগানৰ মাজত নাৰাখি আমি ভাবিলোঁ যে এই এনেকুৱা কিছুমান আমাৰ বীৰাংগনা আজি অসমৰ সমাজ জীৱনৰ যিবিলাক অসমীয়া জাতিৰ কাৰণে যিবিলাকে কাম কৰি গৈছে, যিবিলাক বীৰাংগনা, আমাৰ চিত্ৰলতা ফুকনে হওক, ৰীতা চৌধুৰীয়ে হওক, নিৰুপমা বৰগোহাঁইৰ পৰা আদি কৰি এই আমাৰ চেতনা দাস বাইদেউলৈকে, যে এইসকল অসমীয়া জাতিটোৰ কাৰণে এটা বলিষ্ঠ অভিনয় হওক বা সাহিত্য ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত তেখেতসকলে নাৰী হিচাপে অসমত দপদপাই আছে। গতিকে আমি ভাবিলোঁ যে এইসকলক আমি উলিয়াই অনাৰ প্ৰয়োজন আছে। আৰু ইয়াৰ যোগেদি আমি মূলা গাভৰু, আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কথা ক'বলৈ যোৱা নাই, বিশ্বৰ কথা ক'বলৈ যোৱা নাই, আমি অসম আৰু অসমীয়া সমাজ জীৱনত যাতে আমি এই মূলা গাভৰুগৰাকীক, যিগৰাকীয়ে প্ৰকৃতপক্ষে অসমীয়া জাতিৰ ৰক্ষাৰ অৰ্থে প্ৰাণ আহুতি দিছিলে, আমি সেইগৰাকীক জীয়াই ৰাখিবৰ কাৰণে যত্ন কৰিছোঁ আৰু তেখেতক সোঁৱৰিবৰ কাৰণে। আৰু তাৰ মূলা গাভৰুৰ যোগেদি যাতে আমি অসমীয়া সমাজখন যাতে আৰু আগুৱাই যাব পাৰোঁ, যে মহিলাসকল যে আমাক কেনেকুৱা আছিলে, আমাৰ অসমীয়া জাতিৰ বা আহোমৰ মহিলাকে কি পৰ্যায়ত আছিলে, সেই কথাটো জনসাধাৰণক বা নতুন প্ৰজন্মক জনাই দিবৰ কাৰণে আমি মূলা গাভৰুক উলিয়াই অনাৰ চেষ্টা কৰিছোঁ। আৰু লগতে অসমৰ সমাজ জীৱনৰ এগৰাকী নাৰীক আমি এতিয়ালৈকে 13 গৰাকী নাৰীক দিছোঁ। আপুনি কোনো প্ৰশ্ন কৰিব নোৱাৰা নাৰীগৰাকীক দিছোঁ, যি সমাজৰ স্বীকৃত, অসমীয়া সমাজ বা অসমৰ আমি ৰাইজে যিসকলক স্বীকৃতি দিছোঁ, তেনেকুৱা ব্যক্তি আমি দিছোঁ। আৰু আমি সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ যাতে আমাৰ এই অনুষ্ঠানটো সফলভাৱে হৈ যাওক আৰু আগন্তুক দিনত যাতে আমি ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰোঁ। আৰু এই বাইদেউসকলে, যিটো আমাৰ চেতনা দাস বাইদেউ, আজি তেখেতে যি বলিষ্ঠ অভিনয় কৰিছিলে এই অসমীয়া সমাজ জীৱন বা অসমীয়া বোলছবিসকলৰ, সকলোৱে জানে যে তেখেতৰ যিমান বলিষ্ঠ, এই তেখেতক যে আমি পুনৰবাৰ আমি আকৌ মানে সমাজৰ আগত পৰিচয় কৰাই দিবলৈ আমি মানে দুয়োগৰাকী মূলা গাভৰুৰ যোগেদি বাইদেউক আৰু বাইদেউৰ যোগেদি যাতে আমি মূলা গাভৰুক যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ প্ৰচেষ্টা আমাৰ অব্যাহত থাকিব। হয়, এয়া আছিল তেওঁলোকৰ মন্তব্য। আৰু পুনৰবাৰ ND24 এই বাইদেউগৰাকী বঁটা পাবক, মূলা গাভৰু বঁটা পাবক চেতনা দাস ডাঙৰীয়ানীলৈ আমি জনালোঁ অফুৰন্ত শুভকামনা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।